শংকামুক্ত মহানগৰবাসী অব্যাহত থাকিব জিএমচিৰ পানী যোগান ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ সেউজ সংকেত অস্বাভাৱিকভাৱে লুইতৰ পানী ঘোলা হোৱাৰ পিছতেই শংকিত হৈ পৰিছিল গুৱাহাটী পৌৰ নিগম কিয়নো ঊৰ্ধ্বগামী হৈছিল লুইতৰ পানীৰ ঘোলাৰ পৰিমাণ 425 NTUলৈ যদিহে এই পৰিমাণ 600 NTUতকৈ বৃদ্ধি হ'লহেঁতেন তেতিয়া জিএমচিয়ে পানী যোগান বন্ধ কৰিবলৈ বাধ্য হ'ল হয় এই বাতৰি প্ৰাগ নিউজত সম্প্ৰচাৰৰ পিছতেই শংকিত হৈ পৰিছিল মহানগৰবাসীও পিছে এতিয়া আৰু চিন্তাৰ কাৰণ নাই জিএমচিয়ে যোগান ধৰা পানীৰ নমুনা ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত এই পানী খোৱাৰ উপযোগী বুলি ৰিপৰ্ট দিলে যি যোৱাকালি প্ৰতিবেদনখন আহিলে আমাৰ ফুড এনালিচিছ ডিপাৰ্টমেণ্টৰ পৰা তাহাঁতে যিটো আমাৰ ট্ৰিটমেণ্ট হৈছে গুৱাহাটী পৌৰ নিগমে যিটো পাণবজাৰ সাতপুখুৰী আৰু মালিগাঁৱত যিটো আমি ট্ৰিটমেণ্ট কৰি পানী আমি ছাপ্লাই আমি পাব্লিকক দি আছোঁ সেই পানীটো মানে যিটো টাৰ্বিডিটি বুলি কয় সেই টাৰ্বিডিটিটো 0 পইণ্ট পাইছে তেওঁলোকে এইটো মানে বিশুদ্ধ পানী এইটো খোৱাৰ কাৰণে উপযোগী বুলি তেওঁলোকে ৰিফাইন কৰাৰ পিছত ৰিফাইন কৰাৰ পিছত কিন্তু প্ৰডাক্টটো অলপমান চেঞ্জ হৈছে যিহেতু এইটো আমি এলাৰ্ম দি আছোঁ তাৰ কাৰণে কিছু কালাৰটো অলপ চেঞ্জ হ'ব পাৰে কিন্তু সেইটো কোনো কাৰণ নহয় মানে এইটো ভয় কৰাৰ কাৰণ নহয় অস্বাভাৱিকভাৱে লুইতৰ পানী ঘোলা হোৱাৰ সময়ত পৌৰ নিগমৰ এই বাৰ্তাই সামান্য হ'লেও সকাহ দিছে মহানগৰবাসীক কিন্তু আজিও শংকাত বুঢ়া লুইত যে আমি মানুহক কিছু সচেতন হ'ব লাগিব যে আজি ব্ৰহ্মপুত্ৰ নদীখনক যদি আমি প্ৰদূষণমুক্ত কৰি ৰাখিব নোৱাৰোঁ পৰিৱেশৰ যদি আমি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ আমাৰ কাৰণে আশীৰ্বাদ নহয় অভিশাপ হিচাপে হৈ পৰিব এতিয়া সময় মহাবাহুক উদ্ধাৰৰ জাতিটোৰ আয়ুস ৰেখা মহাবাহুক বচাবলৈ সজাগ হ'ব লাগিব জনসাধাৰণ ভিডিঅ' জাৰ্নেলিষ্ট সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী বেলতলাত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ী চক্ৰ পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2 দুৰ্ধৰ্ষ ডকাইতক মহানগৰীত সক্ৰিয় নাৰী দেহ ব্যৱসায়ী চক্ৰ হাতীগাঁৱৰ পৰা আটক এটা সন্দেহযুক্ত নাৰী দেহ ব্যৱসায়ী হাৰিয়ানাত 2 যুৱতীক নি বিক্ৰী কৰাৰ অভিযোগ ধৃত লোকজনৰ বিৰুদ্ধে আটক আনোৱাৰ হুছেইন কিমান পইচা লৈছিলা কিমান টকা এনে